প্রিয় দর্শক আসসালামু আলাইকুম। চাওক মই আন এটা দৃশ্য দেখুৱাই আছোঁ আমাৰ বকলকুৰি ৩ নং কলনীৰ ঘাই পৰ্যায়টো মেইন ৰাস্তাৰ অৱস্থাটো পানী কিমান বেয়া কৰিছে। বানপানী ইমান ক্ষতিগ্ৰস্ত কৰিছে। এয়া চাওক মেইন যেটো মাটি সব খান্দি লৈ গ'ল, ৰাস্তাৰ অৱস্থাটো কেনেকুৱা হ'ল। এয়া চাওক পানী যেতিয়া আছিলে পানীৰ দৃশ্যটো দেখুৱাইছোঁ এতিয়া মানে পানী নাই, এতিয়া ৰাস্তাটো খান্দি কেনেকুৱা লৈ গ'ল। ৰাস্তাৰ দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ। দৰ্শক আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব, যেতিয়া আমাৰ বিধায়কৰ তাত মানে যায় এইটো, আৰু আমাৰ বিধায়কে এইটো কাম অতি সোনকালে আমাৰ এই ৰাস্তাটো বনাই দিব লাগে, নহ'লে গাড়ী চাড়ী একো নাযায়। এয়া চাওক এই আমাৰ ওচৰত এজন মানুহ আছে, তাৰ পৰা অলপ মন্তব্য ল'ম। ছাৰ কি কওক, আপোনাৰ নামটো কি? আমার নাম আব্দুল হাকিম হয়। আজি 3 বছর আগত এটা পানী হৈছিলে, পানীৰ পিছত পুরা রাস্তাঘাট বেয়া হৈ গ'ল। এতিয়ালৈকে রাস্তার কোনো কাম অহা নাই। গতিকে আমার অসমৰ মুখ্যমন্ত্রী আমার মামাক বিধায়ক আমি অনুরোধ কৰিছোঁ যে এই ৰাস্তাটোৰ কাৰণে অলপ সহযোগ কৰে। আৰু থেংক ইউ। আৰু মই দৃশ্য ভালকৈ দেখুৱাই আছোঁ, আগত লৈ যাম। এয়া চাওক কিমান ওখ আছিলে, ওখটো ভাঙি একদম খান্দি কেনেকুৱা ডাউন কৰিছে। প্ৰিয় গাইজ বেছিকৈ শ্বেয়াৰ মাৰিব আৰু কমেণ্টত মতামতটো আপোনালোকে জনাব। এই আছে এতিয়ালৈকে পানী ইয়াত জমি আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ, আসসালামু আলাইকুম।